আছে কৈ দিয়া আসামিস মিনিংটো কোৱা ইউনিটিৰ গ্ৰুপ প্ৰতিৰোধ ক্ষমতা গম পাইছানে লগত বাধা দিয়া ক্ষমতা পঢ়া গম পাইছানে হেতু কি বুলি কওঁ আমি ইমিউনিটি গম পাইছা ইংলিছত কি বুলি কওঁ ইমিউনিটি আচলতে ক'ব গ'লে আমি কি বুলি কওঁ ৰোগ প্ৰতিৰোধী ক্ষমতা গম পাইছানে যে আমাৰ ৰোগ হোৱাৰ পৰা আমাক বাধা দিয়ে গম পাইছানে আমাক বচাই ৰাখে গম পাইছা so the latin term immunity means the state of protection from infectious disease গম পাইছানে same মানে ৰোগৰ পৰা প্ৰতিৰোধ দান কৰে গম পাইছানে it is the ability of an organism to resist a particular infection or toxin by the actions of specific antibodies or sanitized white blood cell গম পাইছানে যদি আমাৰ গাত যদি কিবা এটা পেথোজেনে বা কিবা এটা এটাক কৰিলে গম পাইছানে সেই এটাকৰ পৰা বচাবলৈ গম পাইছানে আমাৰ গাত এটা সিস্টেম আছে নাম কি ইমিউনিটি সিস্টেম কি আছে সিস্টেমৰ নাম কি এটা আমাৰ বিভিন্ন ৰোগৰ পৰা গম পাইছানে বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাক কি কৰিব বচাই ৰাখে গম পাইছানে তাক আমি কি বুলি কওঁ ইমিউনাইজেশ্যন বুলি কওঁ গম পাইছানে লং টাইমত ক'ব গ'লে গম পাইছানে সোয়া সবে তোমালোকে আমাৰ বডিটো কেনেকুৱা এটা কান্ট্ৰি নিচিনা গম পাইছানে কিয় নিচিনা এটা কান্ট্ৰি নিচিনা গম পাইছানে মানে ইন্ডিয়া এটা কান্ট্ৰি গম পাইছানে পাকিস্তান এটা কান্ট্ৰি আৰু চাইনা আছে নে নাই সবৰ ভিতৰতে ডিফেন্স সিস্টেমটা থাকে নে নাই প্ৰতিৰক্ষা বাহিনী সব দেশত থাকে নে নাই আজি ধৰিলো মোক পাকিস্তানে এটাক কৰি দিলে গম পাইছা বা চাইনা এটাক কৰি দিলে গম পাইছা আমি এটা বাহিৰৰ বাবে আমাৰ এটা প্ৰতিৰোধ ক্ষমতা আছে নে নাই মিলিটাৰী আছে নে আৰ্মি আছে নে নাই আছে পাৰমাণবিক শক্তি আছে নে নাই এটমিক পাৱাৰ আছে নে নাই গম পাইছানে ঠিক তেনেকুৱা আমাৰ বডিটো তেনেকুৱা গম পাইছানে আমাৰ বডি যদি কোনোবা এটাক কৰিলে তে এটাক কোনে কৰিব আমাৰ বডি সিম্পল পেথোজেন গম পাইছানে বীজাণু কোন বীজাণু নাম লৈছানে বীজাণু এটাক কৰিব গম পাইছানে তো এই এটাকৰ পৰা বাচিবলৈ আমাৰ গাটো এটা প্ৰতিৰোধ ক্ষমতা আছে গম পাইছানে সেইটো নাম কি ইমিউনিটি কি নাম ইমিউনিটি গম পাইছানে সবে বুজি পাইছে ক্লিয়াৰ আছে ইমিউনিটি সো ইমিউনিটি আমি কেনেকৈ ভাগ কৰিব পাৰো দুটা ভাগ গম পাইছানে ফার্স্ট কি ইননেট ইমিউনিটি আর সেকেন্ড কি অ্যাডাপটিভ ইমিউনিটি গম পাইছানে এটা আছে ইননেট ইমিউনিটি মানে কি যেটো ক্ষমতা গম পাইছা যেটো ক্ষমতা আমাৰ কাছে জন্মগতভাৱে থাকে গম পাইছানে আগৰ পৰাই থাকে আমাৰ কাছে গম পাইছা আমি একবাৰ কৰিব নালাগে গম পাইছা আগৰ পৰাই আমাৰ কাছে থাকে এইটো নাম কি ইননেট ইমিউনিটি গম পাইছানে ইননেট অর ইনবর্ন মানে জন্মগতভাৱে থাকে গম পাইছানে আৰু অ্যাডাপটিভ মানে কি আমাৰ জন্মৰ পাছত আমি পাইছো গম পাইছানে আমাৰ জন্ম হৈছে আমাৰ বয়স 5 বছৰ হৈছে 10 বছৰ হৈছে আহি আছে লৰা ধ্যান দিয়া কথা হৈছে 20 বছৰ হোৱাৰ পিছত আমাৰ গাত কোনোবা এটা বিজাণু এটাক কৰিলে গম পাইছানে সেইটো বিজাণুক মাৰিবলৈ আমাৰ গাত কিছু আৰু এটা ইমিউনিটি ক্ৰিয়েট হয় গম পাইছানে সেইটো কি কোৱা হয় অ্যাডাপটিভ ইমিউনিটি বুলি কোৱা হয় অ্যাডাপটিভ ইমিউনিটি গম পাইছানে ইননেট মানে কি জন্মগতভাৱে থাকে অ্যাডাপটিভ মানে কি পাছত আমাৰ গাত থাকে গম পাইছানে জন্মৰ পাছত আমাৰ গাত বুজি পাইছা ফাৰ্স্ট অফ অল ডিফাৰেন্স অফ ইননেট আৰু অ্যাডাপটিভৰ মাজত সোয়া সেকেন্ড লাইন টু সোয়া ইননেট অফ known as natural immunity গম পাইছানে ন্যাচাৰালি আমাৰ গাত থাকে আৰু সোয়া এটো কি আছে known as acquired immunity গম পাইছানে আমাৰ জন্মৰ পাছত আমি acquire কৰিলো সেইটো গম পাইছানে তো সোয়া innate immunity always present in our body গম পাইছানে আমাৰ বডিত সদায় প্ৰেজেন্ট থাকে গম পাইছানে আৰু সোয়া যেটো অ্যাডাপটিভ আছে সেইটো জেনাৰেটিং ৰেসপন্স টু এক্সপোজাৰ to an external factor ঠিক এটা এক্সটার্নাল ফ্যাক্টৰ আমাৰ এনে কৰিছে তেতিয়া এইটো জেনাৰেট হয়